श्वश्वश्वामलं मातरं वन्दे मातरं सुजलां सुफलां मलयज शीतलम् श्वश्वश्वामलं शुभ्रज्योत्स्ना पुलकितया। जनाते साहेब असम सरकारे মন্ত্রীপ্রলোকবার অধীনে রাজ্যে অনেকগুলো থানাকে আধুনিক রূপ আগামী দিনে পুলিশের বাহিনী আধিকারিকদের পর্যন্তগত উন্নতি হব। আইন শৃঙ্খলা পরিস্থিতি সামাল দিতে পুলিশ বাহিনী সাধারণ মানুষের সহযোগিতা কামনা করে এলাকার মানুষ আমাদের সঙ্গে থাকলে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি তিনিখন জিলাত মৈত্ৰী আঁচনিৰ অধীনত 5খনকৈ থানা অত্যাধুনিক ৰূপত আধুনিক ৰূপত নিৰ্মাণ কৰি উলিওৱা হ'ল আৰু 5খন থানা আজি বৰাক উপত্যকাত বসবাস কৰা পৰম শ্ৰদ্ধা ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত আজি উৎসৰ্গা কৰা হৈছে। আৰু আমি যেনেধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো অঞ্চলৰ সমন্বয়ৰ বাবে এই বিজেপি চৰকাৰে নিষ্ঠাৰে কাম কৰিছে। মই বৰাক উপত্যকা ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে আমাৰ কাৰ্যকালত ৰাজ্যখনত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ জীয়াই ৰখাৰ ক্ষেত্ৰত বৰাক উপত্যকা ৰাইজে অত্যন্ত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। আজি ব্ৰহ্মপুত্ৰৰ বৰাক মিলিত প্ৰচেষ্টাৰে পাহাৰ ভৈয়াম মিলিত প্ৰচেষ্টাৰে আজি অসমৰ ভৱিষ্যত শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে অগ্ৰসৰ হৈছে। মই বৰাক উপত্যকাৰ সাংবাদিক বন্ধুসকলকো ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনক যোৱা 4.5 বছৰ সফলতাৰে চৰকাৰৰ আঁচনিবিলাক কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ আঁচনিবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোনালোকে বহুত সহায় কৰিছে। ইয়াৰ বাবে আপোনালোকৰ প্ৰতি অন্তৰৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত আপোনালোকে এনেধৰণে সহায় কৰি যাব। এতিয়া আৰু বৰাক উপত্যকা পিছ পৰি নাই। এতিয়া বৰাক উপত্যকাত দুপত উন্নতি জখলাত বগাইছে। সকলো দিশতে বৰাকৰ জয়যাত্ৰা আৰম্ভ হৈছে আৰু বৰাক উপত্যকা শক্তিশালী হৈ উঠিলে ব্ৰহ্মপুত্ৰ বৰাক পাহাৰ ভৈয়াম মিলি অসম সামগ্ৰিকভাৱে শক্তিশালী হ'ব। সেই লক্ষ্যৰে আমাৰ কাৰ্যকালত আমি বৰাকৰ উন্নয়নক অধিক গুৰুত্ব প্ৰদান কৰিছোঁ। সেইবাবে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান এই বৰাকত আমাৰ কাৰ্যকালতে অনুষ্ঠিত হৈছে আৰু প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান আজি বৰাকৰ ৰাইজে আন্তৰিকতাৰে সহযোগিতা কৰাৰ বাবে সফল হৈছে। মই পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। বিভিন্ন ক্ষেত্ৰত বুটলিবলৈ সক্ষম হৈছে আপোনালোকে দেখিছে আৰু আগন্তুক দিনত প্ৰত্যাহ্বানবিলাক আছে। প্ৰত্যাহ্বান বলিষ্ঠ প্ৰত্যুত্তৰ দিবৰ বাবে আধুনিক ৰূপত থানাবিলাক নিৰ্মাণ কৰা হৈছে। ইয়াত নানা ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, টেকন'লজি ব্যৱহাৰ কৰা হৈছে, ডিজিটেল ছিষ্টেম ব্যৱহাৰ কৰা হৈছে। গতিকে সেইবাবে মই বৰাক অঞ্চলৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ যাতে আগন্তুক দিনত এই ক্ষেত্ৰত তেখেতসকলে আৰক্ষীক আন্তৰিকতাৰে সহযোগিতা আগবঢ়ায়। আমি এই ক্ষেত্ৰত দৃঢ় যে ভৱিষ্যতৰ দিনত কোনো কাৰণত অপৰাধীক আমি সোধাই নেৰোঁ। অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা অসম আৰক্ষীয়ে হাতত ল'ব। Tomorrow JP Nadda is coming, sir. Yeah. Sir, tomorrow JP Nadda Yeah. is coming tomorrow. So, what do you think? What will be the impact? Yeah, of course, Increase this time. it is a happiest moment for the people of Assam because tomorrow our respected, beloved National President of Bharatiya Janata Party, Shri JP Nadda ji is coming and addressing a gathering here at Silchar, and in which people from all the three districts, Kasar, Karimganj, Hailakandi will take part. And as you know, during the BJP regime, particularly under the dynamic leadership of our Honorable Prime Minister Narendra Modi ji,
lot of development have already taken place. And in the last 55 years during Congress regime, they have miserably failed. But only in the brief period of 6 years, Honorable Prime Minister Narendra Modi ji has delivered best in the entire country, and he has given top priority to the speedy growth of Assam and Northeast. That is why we are all happy to welcome him tomorrow. And I also request through you, all the people, please come forward. BJP is the only party who can give best possible justice to the people of the country and who can protect the interest of the national interest and who can definitely provide all possible support to the people of the country as a whole. And because of Honorable Prime Minister Narendra Modi's dynamic leadership, now India become one of the topmost nation in the world map.